এভৰিৱান আমি স্মাৰ্ট ডায়েৰী পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে 15 এপ্ৰিল, আমাৰ আজি মেৰিড এনিভাৰ্চেৰী। আজি আমি যুগ্ম জীৱনৰ 13টা বছৰ সম্পূৰ্ণ কৰিলোঁ। সেয়ে ভাবিলোঁ অকণমান চেলিব্ৰেশ্যন কৰোঁ সৰুকৈ। এনে আমি এনিভাৰ্চেৰীত তেনেকৈ চেলিব্ৰেশ্যন নকৰোঁৱে, কিন্তু মাইনাই এইবাৰ বৰ উৎপাত লগাই আছে। তাই যিহেতু অকণমান জনা হৈ আহিছে, সেয়ে কেক এটা অৰ্ডাৰ কৰিলোঁ। আৰু এইফালে আমাৰ মাইনাই আমাৰ কাৰণে লিখিছে দেই, হেপী এনিভাৰ্চেৰী মা এণ্ড পিতা, আই লাভ মা এণ্ড পিতা। তাই দেউতাকক পিতা বুলি মাতে। আৰু এইফালে তাই গিফ্ট কিবা পেকিং কৰিছে, মই আপোনালোকক পিছত দেখুৱাম কি কৰিছে, তাইহে জানে। দিনটো এইবিলাক টেপ কাটি কাটি কি পেকিং কৰি থৈ দিছে, মই নিজেও নাজানো ভিতৰত কি ভৰাই থৈ দিছে। গতিকে ব্লগটো শেষলৈ চাওকচোন কি কৰোঁ আমি। এতিয়া আমাৰ এয়া কেক আনিছিলে, কেক চেক অনাৰ পিছত এয়া কাটিবৰ কাৰণে আমি ৰেডি হৈছোঁ। একো ডাঙৰকৈ পতা নাই, আমি এনেই আৰু ঘৰতেই গোটেইকেইটাই। এইবাৰ আমি পিংক থিম লৈছোঁ দেই, পিংক কালাৰৰ ড্ৰেছ পিন্ধিছোঁ গোটেইকেইটাই, কাৰণ পিংক কালাৰৰ ড্ৰেছ গোটেইকেইটাৰে নতুন আছিলে। মোৰো মেখেলা চাদৰ এযোৰ আছে, আগতে কেতিয়াও পিন্ধা নাই, সেয়ে ভাবিলোঁ এনিভাৰ্চেৰীৰ দিনাই পিন্ধোঁ। কিন্তু মেখেলা চাদৰযোৰৰ জানেনে মোৰ দহি গোঠাই হোৱা নাই, তেনেকৈয়ে পিন্ধিলোঁ। এয়া আমাৰ মাইনাই কেকটো চাই আছে, তাই মানে খাবৰ কাৰণে বহুত এক্সাইটেড হৈ আছে। ইয়াৰ পিছত এয়া মই কেণ্ডেল জ্বলাই দিলোঁ। কেণ্ডেল জ্বলাই এতিয়া আমি কেক কাটিম। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। আমাৰ পিংক থিম, লাইটৰ অকণমান পোহৰটো ওলোটা হৈ থকাৰ কাৰণে খুলীয়া দেখিছে। আমাৰ বাবুও পূৰা চাই আছিলে দেই, যেতিয়া আমি এনেকৈ কেক কাটি আছিলোঁ। আৰু এতিয়া মই ভইচ অভাৰ কৰি আছোঁ যে, সি মোৰ মুখৰ ফালে পূৰা চাই আছে, মই কি কৈ আছোঁ, কাৰ লগত কি কৈ আছোঁ। গতিকে এনেকৈয়ে মোৰ লগতে থাকে সি দিনটো। এতিয়া আমাৰ এয়া কেক কাটিং পৰ্ব আৰম্ভ হ'ল। আমাৰ এনিভাৰ্চেৰীত আমাৰ মাইনাইহে কেক কাটিব দেই, তাইৰ মানে এক্সাইটমেণ্টটোৰ কাৰণে আমি কেক অৰ্ডাৰ কৰিলোঁ। আৰু কৈছোঁৱে আমি এনেকৈ বাৰ্থডে এনিভাৰ্চেৰী এইবিলাক চেলিব্ৰেশ্যন নকৰোঁৱে আগতে। মোৰতো আজিলৈকে বাৰ্থডেত কেক কাটিয়ে পোৱা নাই, মানে মন্দিৰ যাওঁ প্ৰসাদ দিওঁ, সেয়াই আমি কৰোঁ। কেক চেকৰ ইমান মানে প্ৰচলন আমাৰ ঘৰত নাছিলেই। কিন্তু এতিয়া মাইনাই লগৰবিলাকক দেখি তাইও উৎপাত লগাই থাকে যে আমাৰ কেক আনিব লাগে, বা এনিভাৰ্চেৰী পাতিব লাগে, বাৰ্থডে পাতিব লাগে, তেনেকৈ উৎপাত লগাই থাকে কাৰণে এইবাৰ কেকটো আনিলোঁ। কিন্তু কাকো মাতা নাই, কৈছোঁৱে আমি কেইটাই ঘৰতে এনেকৈ এয়া কেক কাটিলে মাইনাই, আৰু কেক চেক কাটি তাইকে খুৱাই দি আছোঁ। তাই মানে যিমান ইচ্ছা খাওক, মনৰ জোখাৰে মানে তাই যিমান এক্সাইটেড হৈ আছে। কেকটো বহুত টেষ্টি হৈছিলে। তাইক খুৱাই থাকোঁতে ময়ো অকণমান খাই লৈছোঁ দেই, কেনেকুৱা টেষ্ট খাই চাইছোঁ। কিন্তু টেষ্ট ধুনীয়াই হৈছিলে প্ৰথমতেই। আৰু এতিয়া এয়া দেখিছে আমাৰ কেক খোৱা পৰ্ব চলি আছে। মই খাই লৈ নিজে হাঁহি লৈছোঁ যে তোমাক খুৱাই আছোঁ, ময়ো অকণমান খাই চাওঁ ৰ'বা। তাৰপিছত আকৌ মাইনাই কাটি, এতিয়াহে আমি মানে এনিভাৰ্চেৰীৰ মানুহ দুটাই কেক খাম আৰু ভালকৈ। এতিয়া মাইনায়ে কাটি দি আছে, কিমান ডাঙৰকৈ কাটি দিব, কেনেকৈ কাটি দিব, তাইৰে মানে এক্সাইটমেণ্টটো বেছি, আপোনালোকে দেখি আছে ভিডিঅ'ত। আৰু এয়া আমি কেক খোৱালোঁ, মই এওঁক, মাইনাকো খুৱাই দিছোঁ। আৰু তেওঁ ক'লে ময়ো খুৱাই দিওঁ আনা অকণমান। আৰু এনেকৈয়ে আমি আমাৰ এনিভাৰ্চেৰী চেলিব্ৰেশ্যন কৰিলোঁ। এনেকৈয়ে সুখবিলাক পোৱা যায় আচলতে। বহুত ডাঙৰকৈ ক'ৰবাত গৈ চেলিব্ৰেশ্যন কৰাৰ কোনো মানে ইচ্ছা নাই। এনেকৈয়ে ঘৰতে আমি গোটেইকেইটাই যাতে সদায় কুশলে থাকোঁ, সেয়ে কামনা কৰোঁ ভগৱানৰ ওচৰত। এতিয়া আমাৰ মাইনাই আমাৰ কাৰণেনো কি গিফ্ট পেকিং কৰিছে, সেয়া খুলিবলৈ আৰম্ভ কৰিছোঁ। মোৰ কাৰণে পিংক কালাৰেৰে কৰিছে, আৰু দেউতাকৰ কাৰণে সেয়া দেখিছেনে ব্লু কালাৰেৰে। আৰু মোৰখনত দিছে দেখিছে, এয়া 20 টকা এটা তাই পেকিং কৰি ভৰাই দিছে। মোৰ ইমান হাঁহি উঠিছে আৰু ভাল লাগিছে। তাই বেচেৰি দিবনো কি আমাক ভাবিলে, তাইৰ পিগিৰ পৰা উলিয়াই তাকেই দিলে। এয়া দেউতাকৰ কাৰণেও সেই ছেম দিছে। আৰু দেখিছেনে কাকো বেছি দিয়া নাই, সমান দিছে। মানে এনিভাৰ্চেৰীৰ ফাৰ্ষ্ট গিফ্ট আমাৰ মাইনাৰ পৰা। এতিয়া আমি এনেকৈ কিছুমান ফটো উঠিলোঁ ভালেখিনি সময়। আৰু আমাৰ বাবু পূৰা জঁপিয়াই আছে, আৰু বাবুক জঁপিয়াই থকা দেখি মাইনাও পূৰা মোৰ কচুৱাত উঠি জঁপিয়াই আছে। তাৰপিছত মই ক'লোঁ তুমি অকণমান নাচি দিয়াচোন। তাই দেখিছে নাচিবলৈ ধৰিলে। আজিকালি যে এটা গান আহি আছে তেৰি বাতোমে, সেই গানটোত মানে নিজে গাই নাচি আছে। আৰু তাকে দেখি বাবুও মানে পূৰা জঁপিয়াই নাচি আছে।
আমি এনেকেই গোটেইকেইটাই ফূৰ্তি কৰিলোঁ মানে ঘৰতেই আৰু কাকো মতাও নাই ক'তো যোৱাও নাই কিন্তু ঘৰতেই এনেকৈ সৰুকৈ এনিভাৰ্চেৰী কৰিছোঁ যদিও বহুত ভাল লাগিছে। ইয়াৰ পিছত বাবুক লৈ মই এনেই থিয় হৈ আছিলোঁ, ভাবিলোঁ আপোনালোকক মেখেলা চাদৰযোৰ দেখুৱাই দিওঁ। এইযোৰ মেখেলা চাদৰ যোৱাবাৰেই লৈছিলোঁ মই AC কটনৰ, আৰু তাৰ ব্লাউজ চ্লাউজ চব চিলোৱা হৈ গ'ল, কিন্তু দহি গুঠিবলৈ মই এতিয়াও সময় পোৱা নাই, সেইকাৰণে তেনেকৈয়ে পিন্ধি দিলোঁ। আজিয়ে প্ৰথম পিন্ধিছোঁ, কেনেকুৱা লাগিছে জনাব দেই আপোনালোকে। ইয়াৰ পিছত আমাৰ খোৱা বোৱাৰ পৰ্ব আৰম্ভ হ'ল। এয়া খোৱা বোৱা পৰ্বত মিঠায়ে থাকিলে গোটেই। মই এওক নিমখীয়া কিবা কিবি আনিবলৈ দিছিলোঁ, কিন্তু অফিচৰ পৰা ওলাওঁতে ইমানেই দেৰি হ'ল মানে নেপালেই গৈ কিছুমান বস্তু, সেইকাৰণে মিঠাতে বেছি বস্তু আহিলে দেখিছেনে। আৰু আমি গোটেইকেইটাই মিঠা খায়ে আজি আমাৰ এনিভাৰ্চেৰী পালন কৰিলোঁ। আৰু এয়া ৰাতি বিৰিয়ানী অৰ্ডাৰ কৰিছিলে, বিৰিয়ানী আহি গ'ল। বিৰিয়ানী কিন্তু কি হ'লে জানেনে আপোনালোকে, অনলাইন অৰ্ডাৰ কৰাৰ কাৰণেই নে কিহে নাজানো, মানে একোই নিদিলে, চালাড একো দিয়া নাই। এনেই বিৰিয়ানীটো ভালেই হৈছে, কিন্তু অইনবাৰ আমি যদি নিজে গৈ লৈ আহোঁ সেই একেখন দোকানৰ পৰাই, তেতিয়া চালাড ধুনীয়াকৈ দি দিয়ে, কিন্তু এইবাৰ একো নিদিলে। সেইকাৰণে মই ঘৰতে চালাড অকণমান কাটি ল'লোঁ, আচাৰ ল'লোঁ। এনেকৈয়ে আমাৰ আজিৰ খানা হৈ গ'ল। গতিকে ব্লগটো সামৰিছোঁ, কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব, আৰু আমাক আশীৰ্বাদ কৰিব যাতে সদায় এনেকৈ থাকোঁ। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।